এয়া কেক মই আনি ধুনীয়াকে ৰেডি কৰি ৰাখি এয়া খোৱা বস্তু আছে কেকো আছে এটা খোৱাই কথা কেক কাটিং কৰি 1 2 3 ওলো Hello everyone, কি খবৰ আপোনালোকৰ ভালে আছে নে ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত আৰু সঁচাকে মোৰ খবৰ যথেষ্ট বেছি ভাল কাৰণ যোৱাকালি 10 তাৰিখে মোৰ ইউটিউব চেনেলত 7k সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল হয় সঁচাকে 7k সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু আপোনালোকক সঁচাকে বহুত বেছি ধন্যবাদ মোক ইমানখিনি সাপোৰ্ট কৰাৰ বাবে আৰু যেহেতু 7k সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে সেই কাৰণে আমাৰ ৰাণী বা আমাৰ ঘৰৰ সকলোৱে কৈছে যে কেক কাটিং কৰিব লাগে সেইকাৰণে মই ভাবিলো আজি কেক কাটিঙে কৰো যেহেতু আমাৰ ঘৰৰ ৰাণী সৰু তাই ভাল পায় কেক কাটিং কৰিব সেইকাৰণে কেক কাটিং কৰিম বুলি ভাবিলো আজি আৰু বলকচোন আমাৰ ৰাণীহঁতে কি কৰি আছে এইটো চাই লওক আমাৰ ৰাণী আৰু ইহঁতে কি কৰি আছে চাওক এই আমাৰ মা বহি আছে আৰু ৰাণী দাদা মামা এইটো দেউতা সবে মিলি কিয় বহি আছে এনে কেক কাটব বোলে কিহৰ কাৰণে 7,000 সাবস্ক্ৰাইবাৰৰ কাৰণে আমাৰ ৰাণী কাটবা নে নাই কেক কেক কাটবা কেক কাটা মানুহ বহি আছে তে কেক খোৱা নাই কথা ন না বাবু কাটবি কেকটো লৈ মই আগতীয়াকে ৰেডি কৰি ৰাখিছো কেকটো লৈ আহো বলক কেক এয়া কেক মই আনি ধুনীয়াকে ৰেডি কৰি ৰাখিছো এখন চুৰিখন মানে আমাৰ ঘৰৰে কিন্তু এই প্লাষ্টিকৰ চুৰি নহয় আৰু ইয়াতে খোৱা বস্তু আছে এইখিনি এতিয়া লৈ যাও সিহঁতে যিহেতু ৰখি আছে বলক তেনেহলে কেক কাটিং কৰো এইলো কেক আহিছি দে কেক এইছা এয়া খোৱা বস্তু আছে কেকো আছে এটা খোৱাই কথা কেক কাটিং কৰি আমি এতিয়া কেক কাটিং কৰো এইয়া 7k সাবস্ক্ৰাইবাৰৰ কাৰণে প্ৰথমতে কেক কাটিং কৰো নে ফটোশ্বুট হ'ব ফটোশ্বুট হ'ব এতিয়া বাবু কেমেৰামেন যিহেতু মানে 7k সাবস্ক্ৰাইবাৰ সেইকাৰণে আমি মানে ফটোশ্বুট উঠি লওঁ আগতে তাৰে পিছত আমাৰ ৰাণীতো একদম বেলুন চেলুন ফুলাই আনিছে হয় না কেক কাটিং কৰিব একদম ৰেডি আমি মানে হেৰি কৰো প্ৰথমতে ফটো উঠি লওঁ তাৰ পিছত কেক কাটিং কৰিম ফটোশ্বুট হল এতিয়া কেক কাটিঙৰ পালা এয়া মমো আনি লৈছো একডাল মম আনিছো এতিয়া কেক কাটিব আমাৰ দাদা ৰাণী আৰু ককাই তে মই নাকাটো কেক কাট কাটবা নে নাই चलिए शुरू करते हैं এয়া মম লৈ লৈছো এতিয়া কেকটো ওলাও ন ওলাও না 1 2 3 ওলাও नहीं सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ ডাঙৰ কেক কিন্তু वाह दीदी नहीं दीदी वाह दीदी এইটো কেক কাটব লাগব এটা আপোনালোকক দেখাই আছো ৰ'ব আমাৰ কেকটো ভালকে এইটো কেক কেতিয়া আমি কাটিম কেকটো কেকে কি ডাঙৰ কি আছে এইটো কেক কাটলি হ'ল হেপি কি কবি 7k সাবস্ক্রাইবার আহা বাবু ডাঙৰ কেক না 3-4 মান মানুহ লাগব সবে আছে তয়ো ধৰ হেপি আছে আগেতে আমি দিছো কেক বা তাৰপিছত মই অলপমান কাটো দিয়া তো নাই কাটলা বুদ্ধি সৰু কেক পিচ কে কাটো
কেকে অ ডাঙৰ কেক এইটো কেকৰ এইটো কেকৰ দাম নাই বহুত দাম আমাক ঠগা লাগ কেকটোৱে বাপৰে বাচ্চাটো ডাঙৰ মজা মজা খা 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 অলপ এই আমাৰ ডাঙৰ এক দি দিছো আমাৰ কেমেৰামেন এতিয়া ইয়াতে কিছুমান মানে পাৰ্টি যোগাৰ আছে বুলি কৈছিলো নহয় কলা ধোৱাটোত এতিয়া আমি এইখিনি কলো যিহেতু এটা ডাঙৰ কেক কাটলো সেইকাৰণে এতিয়া আৰু পাৰ্টি হ'ব লাগে হ'ব নাই আছে এইয়া পাৰ্টি এইটো এটা কেক কেকৰে পাৰ্টি গতিকে এতিয়া আমি পাৰ্টি খাওঁ এইকেইটা কাটবা নালাগে এনে খালি হ'ল এইটো দাদাৰ নমস্কাৰ এইটো আমাৰ ককাৰ এইটো আমাৰ আইতাৰ এইটো আমাৰ কেমেৰামেনৰ হৈ গ'ল আমাৰ পাৰ্টি জাষ্ট এটা ধেমালিৰ কাৰণে এই ভিডিঅ'টো কৰিলো আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এই ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে তেনেহলে অনুগ্ৰহ কৰি পেজটো ফলো কৰি দিব আৰু মোক এনেকে সাপোৰ্ট কৰি যাব বুলি আগলৈ আশা কৰিছো আৰু মোৰ লগত যদি কিবা আপোনালোকে টিপছ সম্পৰ্কীয় ভিডিঅ' মই বেছিকে মোৰ চেনেলত আপলোড কৰো টিপছ সম্পৰ্কীয় কিবা যদি কথা জানিব বিচাৰে তেনেহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবলৈ একেবাৰে নাপাহৰিব ইনষ্টাগ্ৰামত মই ভনিতা বৰকটকী বুলি আছে তেনেহলে আজিলৈ এৰিছো পুনৰ লগ পাম আপোনালোকক ধন্যবাদ পুনৰ আপোনালোকক আৰু এটি নতুন ভিডিঅ'ৰ সৈতে নিশ্চয় লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো সামৰো আপোনালোক ভালে থাকক স্বাস্থ্যৱান হৈ থাকক হাঁহি থাকক আৰু মোক সদায় এনেকে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছো অন্তৰ নিভৃত কোণৰ পৰা সঁচাকে বহুত বেছি ধন্যবাদ মোক ইমান কম সময়ৰ ভিতৰত ইমান বেছিকে ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ